এডিআৰিৰ যি স্কিল টেষ্ট হ'ব তাতে আপোনালোকে কোনসমূহ ভুল নকৰিব বা কেনে ধৰণে আপোনালোকে টাইম মেনেজমেন্ট কৰিব মাৰ্কস ডিস্ট্ৰিবিউচন কেনেকুৱা ধৰণৰ হ'ব এই আটাইবিলাক আপোনালোকৰ আজি ডিসকাস কৰিম গতিকে ভিডিওটো আপোনালোকে যদি হে ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই ময়ূৰী ষ্টাইলিছ ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো লাষ্ট যেটো এডিআৰিৰ এক্সাম হৈ গৈছিল তাতে মই ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেন্টত এজ এ জুনিয়ৰ এসিস্টেন্ট হিচাপে জয়েন কৰিছো এতিয়া যেহেতু মই লাষ্ট ইয়াৰ আপোনালোকৰ স্কিল টেষ্ট দিছিলো গতিকে আপোনালোকক আজি কম যে কোনসমূহ পইণ্ট আপোনালোকে মন কৰিব লাগিব আৰু আপোনালোকে কোনসমূহ ভুল নকৰিব এতিয়া চাওক প্ৰথমে আপোনালোকক কওঁ যিসকলে প্ৰেক্টিস কৰিব তেওঁলোকে কিন্তু উইন্ডোজ 8 উইন্ডোজ 10 বা উইন্ডোজ 11ত প্ৰেক্টিস নকৰিব আপোনালোকে উইন্ডোজ 7 পাব ঠিক আছে নে গতিকে আপোনালোকে যেতিয়া প্ৰেক্টিস কৰিব প্ৰথমৰ পৰাই কি কৰিব উইন্ডোজ 7তে প্ৰেক্টিস কৰিব এই কাৰণে উইন্ডোজ 7ত প্ৰেক্টিস কৰিব কাৰণ চাওক আমাৰ এনেকুৱা লাগে যে উইন্ডোজ 7 উইন্ডোজ 8 উইন্ডোজ 10 বা উইন্ডোজ 11 অলমোস্ট সেমে হয় কিন্তু যেতিয়া আপুনি ওয়াৰ্ডৰ কোৱেশ্চন এটা কৰিবলৈ যাব বা এক্সেলৰ কোৱেশ্চন এটা কৰিবলৈ যাব তেতিয়া কি হয় কিছুমান সৰু বস্তু কিছুমান সৰু আপোনালোকৰ কি হয় তাতে আমি উইন্ডোজ 7ত যত থাকে উইন্ডোজ 8ত তাত নাথাকে পিনে বেলেগ এটা ট্যাবত থাকে এনেকুৱা ধৰণৰ হয় গতিকে আপোনালোকে সেই বস্তুবিলাক চাব কাৰণ চাওক আপুনি হয়তো জানে উইন্ডোজ 10ত বা উইন্ডোজ 11ত আপুনি প্ৰেক্টিস কৰি গৈছে আৰু আপুনি জানে যে ইয়াতে এখিনিতে আছে কিন্তু তাৰ পিছত যেতিয়া আপোনালোকে উইন্ডোজ 7ত প্ৰেক্টিস মানে এক্সাম দিবলৈ বহিব তেতিয়া কিন্তু চাব হয়তো পাই যাব কিন্তু বিচাৰোতে আপোনাৰ সময় লাগিব আৰু মই কৈছো ইয়াতে পেপাৰখন বহুত বেছি হাৰ্ড নাহে ইয়াতে অকল টাইম মেনেজমেন্টৰ ওপৰতে ডিপেন্ড কৰে যোনে টাইমটো মেনেজ কৰিব জানিব তেৱে পাস কৰিব আৰু যোনে মানে নাজানিব তেৱে কি হ'ব পেপাৰখন থাকি আহিব গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব আৰু কি হয় চাওক যেতিয়া আপোনালোকৰ এক্সাম দিবলৈ যাব অনলি ইংলিছৰ ওপৰতে আহিব অসমীয়াৰ কোনো ধৰণৰ টাইপিং নাহে বৰ্তমান লাষ্ট ইয়াৰটো অহা নাছিলে আৰু বৰ্তমানত এনেকুৱা কোনো ধৰণৰ নটিচ নাই যদিহে নটিচ আহে তেতিয়া হলে বেলেগ কথা কিন্তু বৰ্তমানলৈকে যেহেতু নাই গতিকে আপোনালোকৰ আসামিজ টাইপিং নাহে অনলি ইংলিছ টাইপিংয়ে আহিব গতিকে আপোনালোকে ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট যেই নকৰক কিয় তাত অকল ইংলিছৰ ওপৰত ভাল হলে হ'ব গতিকে হেতু কি হয় আপোনালোকৰ বাবে এটা প্লাস পইণ্ট হয় এইখিনি আপোনালোকে চাব আৰু এতিয়া থাকিলে চাওক যে নাম্বাৰসমূহ কেনে ধৰণে ডিস্ট্ৰিবিউট হ'ব তো নাম্বাৰসমূহ লাষ্ট যেহেতু আমাৰ কোৱেশ্চন দিছিলে তাতে কোনো ধৰণৰ মাৰ্কছে নাছিলে মানে 25 মাৰ্কছৰ পেপাৰখন আছিলে তাতে লিখা আছিলে টোটাল মাৰ্কস 25 বাট তাত কোনো ধৰণৰ মানে কোনটো কোৱেশ্চনত কিমান মাৰ্কস থাকিব তাতে মেনশন কৰা হোৱা নাছিলে কিন্তু আপোনালোকৰ যেতিয়া ওয়াৰ্ডৰ কোৱেশ্চনটো দিব তাতে 10টা মান পইণ্ট দিব ধৰি লওক পইণ্ট নম্বৰ 1ত আপোনালোকক বল কৰিবলৈ ক'ব পইণ্ট নম্বৰ 2ত আপোনাক আন্ডাৰলাইন কৰিবলৈ ক'ব পইণ্ট নম্বৰ 3ত হয়তো আপোনালোকক এখন টেবুল ক্ৰিয়েট কৰিবলৈ ক'ব 4 নম্বৰ পইণ্টত হয়তো আকৌ টেবুলখনৰে আপোনালোকক দুটা ৰ বা দুটা কলম ডিলিট কৰিবলৈ দিব এনেকুৱা ধৰণৰ কিছুমান পইণ্টকে আহে ক্লাস পইণ্ট 10 লৈকে যায় সেম এক্সেলৰ ক্ষেত্ৰতো পইণ্ট ওয়াইজ থাকে 1 2 3 4 5 তেনেকৈ কৰি 10টা পইণ্ট থাকে তো গতিকে সাগে ওয়াৰ্ডত 10 আৰু এক্সেলত 10 আৰু পাৱাৰ পইণ্টত 5 থাকিব লাগে কিন্তু তাতে যেহেতু মাৰ্কসটো মেনশন কৰি দিয়া হোৱা নাছিলে কোৱেশ্চন পেপাৰখনত গতিকে হেয়া মই এতিয়া আপোনালোকক ইমানেই আছিল বুলি বা ইমানেই হ'ব বুলি আপোনালোকক এক্স্যাক্টলি কোৱাত মোৰ প্ৰবলেম হ'ব হে আৰু চাওক আপোনালোকে কোৰ পৰা চাব কেনে ধৰণে চাব ইয়া কোৱা আগতে মই আপোনালোকক এটা কথা মই থওঁ যেতিয়া আপোনালোকে এক্সামলৈ যাব বহুত বেছি দিন আছে ওকে আপোনালোকে এতিয়াৰ পৰাই প্ৰেক্টিস কৰক আৰু ম্যাক্সিমামে মোক এইটো কোৱেশ্চন কৰিছে যে বা মই ইমানখিনি মাৰ্কস পাইছো মই স্কিল টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰো নে নকৰো মই আপোনালোকক কওঁ যেহেতু হাতত আপোনালোকৰ মিনিমাম 4 মাহ এটাটো আছে বুলি ধৰিব পাৰে গতিকে তো আপোনালোকে কি কৰিব অন্তত 2 ঘণ্টা বা 1.5 ঘণ্টা হেয়া আপুনি কিমান কম্পিউটাৰত ভাল তাৰ ওপৰত ডিপেন্ড কৰিব যদি আপোনাৰ কম্পিউটাৰৰ ওপৰত কোনো ধৰণৰ নলেজ নাই আপুনি একদম জিৰোৰ পৰা শিকিবলৈ যাব তেতিয়া হলে কিন্তু আপোনালোকে অলপ সময়টো বেছি দিব কিন্তু যাৰ ঠিক ঠাক আছে বা যোনে অলৰেডি বহুত বছৰ আগতেই লাগিলে হওক কম্পিউটাৰৰ কোৰ্স কৰি থৈছে তেও জানে এটলিষ্ট বেসিকলি জানে তেওঁলোকে ডেইলি ধৰি লওক 1 ঘণ্টা বা 1.5 ঘণ্টা এটা সময় দিয়ক নিজকে বাকি আপোনালোকে নেক্সট যেখিনি সময় থাকিব সেইখিনি সময় আপোনালোকে বেলেগ যিকোনো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰক এতিয়া কাৰণ আৰআৰবি এনটিপিসি আহি আছে বা এনেকে ধৰি কৰি আছে কাৰণ আপোনালোকে যদি অকল এইটোতে লাগি থাকে তেনেকেও নহব কাৰণ আপোনালোকে যেতিয়া বেলেগ এক্সামসমূহ
দিব কোনটো চাকৰি কৰে কি কৰে কোনটো পায় হেয়া পিছৰ কথা কিন্তু এক্সপিৰিয়েন্স এটা আপোনালোকৰ হয় গতিকে আপোনালোকে প্ৰত্যেকটো বস্তুৱে যেহেতু সমানে চলাই নিব লাগিব হেতু হিচাপত কৰিব আৰু যেতিয়া শেষৰ ফাললৈ আপোনালোকৰ সময় থাকিব আফটাৰ ৰিজাল্ট আপোনালোকে তাত বহুত বেছিকে টাইম দিব আৰু যাৰ একদমই বেছিকৈ ক্লিয়াৰ নাই তেওঁলোকক এতিয়া মই যেটো ইউটিউব চেনেলৰ কথা ক'বলৈ যাম হেতু তাত আপোনালোকে প্ৰথমে চাবলৈ নাযাব আপোনালোকে মই এটাই কওঁ যে ইউটিউব চেনেলৰ পৰা চাবলৈ যোৱাতকে যিকোনো এটা কম্পিউটাৰ চেণ্টাৰত যাব তাত গৈ পিনাই কৰিব নহলে কি হ'ব চাওক ইয়াতে আপোনালোকক কি হ'ব একদম হে বেছিক প্ৰথমৰ পৰা আপোনালোকক নেদেখুৱাই যিমানে আপোনালোকে ইউটিউব চেনেলে নাচাওক একদম বেছিক পৰা আপোনালোকক নেদেখুৱাই বা আপোনালোকে যেনিবা ইউটিউব চেনেলৰ পৰাই চাই শিকিছে হয়তো থাকিবও পাৰে কিন্তু আপোনালোকৰ যদি কৰবাত কোনোবা এটা ডাউট থাকি যায় হে ডাউটৰ ক্ষেত্ৰত আপোনালোকৰ কি হ'ব ক্লিয়াৰ কৰাত প্ৰবলেম হ'ব জনে জানে অলমোস্ট তেওঁলোকৰ হয়তো কৰবাত দুটা পইণ্ট বা এটা পইণ্ট যেসমূহ আমি সাধাৰণতে পাহৰি যাওঁ চাবলৈ তো তেনেকুৱা সমূহ ক্লিয়াৰ কৰাৰ ক্ষেত্ৰতহে আপোনালোকৰ কি হয় এই ইউটিউব চেনেলসমূহে গাইড কৰে আৰু পৰীক্ষাত কোনো ধৰণৰ শৰ্টকাট কি লিখিবলৈ নাহে কোনো ধৰণৰ এটো কৰিবলৈ নাহে গতিকে শৰ্টকাট কি জানাটো ভাল কথা কিন্তু আদাৰৱাইজ আপোনালোকে পুৰা শৰ্টকাট কি এখিনি মুখস্থ কৰি সময় নষ্ট নকৰাই ভাল কাৰণ তাত আপুনি যেহেতু পেপাৰখন কৰিব কাৰণ আপোনাক কি কৰিব যেটো আপোনালোকে ৰিপ্ৰেজেন্ট কৰিব ওৱৰ্ডতে হওক এক্সেলতে হওক বা পাৱাৰ পইণ্টতে হওক আলটিমেটলি হেতু আপোনালোকে প্ৰিন্ট কৰি দিব তাতে আপুনি শৰ্টকাট কি ইউজ কৰি কৰিছে না বা ভাগে কৰিছে হেয়া আপোনালোকক চাবলৈ নাযায় এটাই বস্তু খালি চাই যে এক্সেলৰ যিসমূহ কোৱেশ্চন কৰিছে আপোনালোকে তাতে যাতে আপোনালোকে ফৰ্মুলা বেসড কৰিছে ফৰ্মুলা ইউজ কৰিহে কৰিছে এনে কৰি দিয়া নাই ধৰিলক মাল্টিপ্লাই এটা আছে আপোনালোকে এভাগে মাল্টিপ্লাই কৰি যাতে পুট কৰা নাই হেতু বস্তু চাব বিচাৰে এতিয়া চাওক মই যেতিয়া কৰিছিলো মোক এটা ইউটিউব চেনেল মোৰ ভাইটিয়ে বিচাৰি দিছিলে হেতু হৈছিলে ডিজিটেল এক্সাম ক্ৰেকাৰ খুব ভাল এটা চেনেল হয় আৰু তাতে ধুনিয়াকে আপোনালোকৰ প্ৰত্যেকটো টপিকৰ ওপৰত মানে ভিডিও দিয়া আছে বহুত বেছি ভিডিও নাই আপোনালোকে কি কৰিব ডেইলি এটাকে ভিডিওসমূহ চাব আটাইখিনি ভিডিও আপোনালোকে শেষ কৰিব কাৰণ ইয়াতে কি হৈছে ধুনিয়াকে হৰৰ টপিকবোৰ দিয়া হৈছে আৰু আপোনালোকৰ হাতত যেটো সময় যথেষ্টখিনি আছে গতিকে আপোনালোকে ধুনিয়াকে এটা টপিক চাব পাৰে তাক লৈ আপোনালোকে প্ৰেক্টিস কৰক তেতিয়া আপোনালোকৰ সুবিধা হ'ব আৰু মই এতিয়াও কৈছো যেতিয়া আপোনালোকে সেই চেনেলটোলৈ যাব সাৰ্চ কৰি চাব তেতিয়া আপোনালোকে নিজে দেখিব যে তাত কিমান ধুনিয়াকে প্ৰত্যেকটো বস্তু আপোনালোকক ক্লিয়াৰ কৰি দিয়া হৈছে কাৰণ এনেকুৱা ক্ষেত্ৰত কি হয় বহুত বস্তুবিলাক আমি চাবলৈ পাহৰি যাওঁ যোৱাৰ ফলত এক্সামত আপোনালোকৰ কি হয় প্ৰবলেম ফেস কৰিবলগীয়া হয় এতিয়া চাওক মই মোৰ নিজৰ ক্ষেত্ৰত ক যেতিয়া মই সকলোখিনি চাই গৈছিলো তথাপিতো কিন্তু মোৰ কি হৈছিলে মই যেতিয়া পেপাৰখন দিছিলো ফাইনাল যেটো ওৱৰ্ডৰ যেটো টপিক আছিল তাতে মই আন্ডাৰলাইনটো কৰিবলৈ কিন্তু পাহৰি আহিছিল বাকি মোৰ হৈ গৈছিলে আৰু এটা কথা মই কওঁ আপোনালোকে যেতিয়া এক্সামত বহিবলৈ যাব আপোনালোকে বহিবলৈ যোৱাৰ আগতে কম্পিউটাৰটো একবাৰ চেক কৰি লব যে সব ঠিকে আছে নে নাই পিছত এক্সাম ষ্টাৰ্ট হৈ যোৱাৰ পিছত যদি আপোনালোকে প্ৰবলেম ফেস কৰে তেতিয়া হলে কিন্তু বহুতখিনি আপোনালোকৰ কি হ'ব প্ৰবলেম আহি যাব পাৰে যে যদি কম্পিউটাৰত কেতিয়াবা কিছুমান কম্পিউটাৰ অলপ স্লো থাকে বা কেতিয়াবা হ্যাং মাৰে এনেকুৱা ধৰণৰ হৈ যায় বা আধাতে কি হৈ যায় কৰি আছে আধাতে আপোনালোকৰ কি হৈছে বন্ধ হৈ গৈছে এনেকুৱা বহুতখিনি হয় গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে যেতিয়া এক্সামত সোমাব আপোনালোকক অলমোস্ট 45 মিনিটস আধা ঘণ্টা এনেকুৱা মানৰ আগতে কম্পিউটাৰত বহিবলৈ দিব ডেস্কটপৰ আগত বহিবলৈ দিব গতিকে আপোনালোকে আগতেকে সকলোখিনি চেক কৰি ল'ব আৰু এটা কথা মই কওঁ যেহেতু আপোনালোকে কি হ'ব এক্সাম দিবলৈ যাব আপোনালোকে বহুতে কি কৰে ওকে ওৱৰ্ডটো কৰিলে এক্সেল কৰিলে পাৱাৰ পইণ্ট কৰিলে তাৰ পিছত দেখিছে যে লাষ্ট পইণ্টত মানে পইণ্ট ওয়াইজ যাব নহয় 1 2 3 পইণ্ট লাষ্ট 10 নম্বৰ পইণ্টত কৈছে যে সেভ কৰা ফোল্ডাৰটোত সেভ কৰা বা এটো নাম দি সেভ কৰা যেটো নাম দি সেভ কৰিবলৈ ক'ব হেতু নাম দি সেভ কৰিব লাগিব ঠিক আছে নে আপোনালোকে কি কৰিব যেতিয়া এক্সামত বহিব মানে ডেস্কটপৰ আগত বহিব এক্সাম ষ্টাৰ্ট হোৱাৰ আগতে আপোনালোকে এটা ফোল্ডাৰ ডেস্কটপত আপোনালোকৰ ৰোল নম্বৰ দিয়ে সদায় প্ৰত্যেকটো হয় কেতিয়াবা অকমান যদি বেলেগ হয় সাধাৰণতে প্ৰথম বেটছটোতকে বাকিখিনি বেটছৰ অলপ সুবিধা হয় কাৰণ আগৰ বেটছকেইটাত কেনেকুৱা ধৰণে দিছে হেতু আপোনাক অকমান সুধিব পৰা যায় গতিকে ময়ো হেখিনি সুধিছিলো সুধাৰ পিছত যেতিয়া মই এক্সামত বহিছিলো বহিয়ে মই ফোল্ডাৰ এটা বনাইছিলো ফোল্ডাৰটো বনাই তাত মই মোৰ ৰোল নম্বৰটো দি থৈ আহিছিলো ৰোল নম্বৰটো দি থৈ অহাৰ লগতে
আপোনাৰ কি হয় তাতে আপোনালোকে ওয়াৰ্ডৰ কাৰণে এক্সেলৰ কাৰণে পাৱাৰ পইণ্টৰ কাৰণে তিনটা আপোনালোকে খুলি ল'ব ওয়াৰ্ডো খুলি ল'ব পাৱাৰ পইণ্টটো খুলি ল'ব আৰু আপোনালোকে এক্সেলো খুলি ল'ব খুলি সেই ফল্ডাৰটোত আগতীয়াকৈ সেভ কৰি ৰাখিব তেতিয়া কি হ'ব আপোনাৰ সময়টো বাচিব কেতিয়াবা এনেকুৱা হয় যে কৰি আছে পটককৈ অন্তত আপোনাৰ কি হৈছে প্ৰবলেম আহি যাব পাৰে গতিকে আপোনালোকে আগতীয়াকৈ সেভ কৰি ৰাখিব আৰু চাওক লাষ্টত কিন্তু আপুনি যেতিয়া প্ৰথমে সেভ কৰিব তেতিয়া কিন্তু আপুনি এটো নাজানিব যে আপুনি কি নেম দি সেভ কৰিছে ওয়াৰ্ডটো বা এক্সেলটো বা পাৱাৰ পইণ্টটো কি নেম দি সেভ কৰিছে গতিকে আপুনি যেতিয়া কোৱেশ্চনত লাষ্টত দেখিছে যে এইটো নাম দিয়ে সেভ কৰিবলৈ কৈছে আপোনালোকে লাষ্টত হেতু এডিট কৰি দিব পাৰে কি নামটো গতিকে এনে ধৰণে কৰিব আগতীয়াকৈ ফল্ডাৰ এটা বনাই ল'ব বনাই ওয়াৰ্ড পাৱাৰ পইণ্ট এক্সেল কৰিব কাৰণ মই এনেকুৱা এজনৰ মানে পাইছো মোৰ লগত যোনে হাই সেকেন্ডাৰী এক্সাম দিছিলে মই বাৰু ডিগ্ৰী লেভেলৰ দিছিলো কিন্তু যোনে হাই সেকেন্ডাৰী লেভেলৰ এক্সাম দিছিল তেওঁৰ এজনৰ ক্ষেত্ৰত হৈছিলে কাৰণ তেওঁলোকৰ কি এটা প্ৰবলেম হৈছিলে কি তেওঁৰ কম্পিউটাৰ নলেজ নাছিলে তেওঁ পিছত গম পাইছে যে স্কিল টেষ্ট দিব লাগিব গতিকে তেওঁৰ ক্ষেত্ৰত কি হ'ল তেওঁ ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্ট যিখিনি কৰিলেতো কৰিলেই অলপমান থাকিও আহিছিলে কিন্তু যি নহওক কিয় তেওঁ কিন্তু ফাইনেল লাষ্টত গৈ থৈ তেওঁ সেভ কৰিবলৈ নাপালে কাৰণ টাইম হৈ যোৱাৰ পিছত আপোনাৰ হাত লগাবলৈ আৰু নিদিয়ে গতিকে এই সৰু কিছুমান কথা আপোনালোকে এক্সাম দিবলৈ যাওঁতে মনত ৰাখিব আৰু সাৱধান হ'ব আৰু মই এতিয়াও কৈছো আপোনালোকে পাৰিলে প্ৰথম অৱস্থাত আপোনালোকৰ যেটো টাইপিং স্পিড হয় হেতুক আপোনালোকে ফাষ্ট কৰিবলৈ ট্ৰাই কৰক বাকি পিছত বাকিখিনি চাব প্ৰথমে অন্তত আপোনালোকে অকল টাইপিং স্পিডটো কিমান হয় তাৰ ওপৰতে আপোনালোকে ইম্পৰ্টেন্স দিয়ক গতিকে ভিডিওটো ইমানতে সামৰণি মাৰিছো যদিহে ভাল পাইছে তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই